তুমি দেখিব সুদেৱ কন মিলাব নমালি পায়া প্ৰাণ পুত্ৰক ধৰিলা অংকুৱালি ৰামে তিয়াইলানে তৰণীৰে হৰিৰ কৃষ্ণৰ হান্দৰিলা কৃষ্ণে বান্ধৱ নিৰন্তৰ কাহাকো হাবুতি কাকোৰ হাস্য কৰি চাই চলি যান্ত ৰথে পথে মহেন্দ্ৰ পৰায় কিছে কৃষ্ণ আহিবা শুনি তাৰ হকাৰ নাৰী গৃহে চৰি হিংসে হিৰে পুষ্প হাৰি হাৰি আমি সোমাই যাবে নবনীল মহামেঘ খণ্ড উপৰে প্ৰকাশে তাৰ আদিত প্ৰকাশ ৰামে দুই পূৰ্ণ চন্দ্ৰ তাৰ থাকে দুই পাশে তাতে ইন্দ্ৰ ধনু ধিৰ বিজুলি প্ৰকাশে হয় দিলি মেলি কৰে তাৰ তাৰা ঠাই ঠাই তেবে তাৰ শৰীৰৰ উপমা নাই কোটি কণ্ড পৰদ প্ৰচুৰ হুৱে দেখি হেন ৰূপে জান্ত কৃষ্ণ সবাকো নিশি ৰামে অনন্তৰে পিতৃৰ গৃহত প্ৰৱেশিলা দৈৱকী প্ৰমুখে হাত মাতৃ কন মিলা চিৰকালে প্ৰিয় পুত্ৰ পায়া হাত মাও হৰিকে বিবলয়াতি ভৈলা প্ৰেম ভাৱ এ কুলে লৈয়া মহাস্নেহে শুঙিলন্ত হিৰ নয়নৰ জলে তাৰ তিয়াইলা শৰীৰ এটা খন্তাক আশাখিয়া বিনয়ব চনে নিজ মন্দিৰত প্ৰৱেশিলা নাৰায়ণে ৰামে ষোড়শ হাজাৰ ভাজাই আৰু একহত একেবাৰে প্ৰৱেশিলা হবাৰু গৃহত ৰামে চিৰকালে কাৱে সৃষ্টি হবে দেখি স্বামী মুখ মিলিল হৰি কমনে দূৰ ভৈল দুখ পৰ মহাদৰে আখ নৰ উঠি বাহি গয়া প্ৰণাম ৰিলাম তুষ্টি মহাপ্ৰেমে নেতৰলো তক ভৈলা বাজ আঞ্চলে মুচিলা মুখ হুয়া লাজ ৰামে যদ্যপি কাষতে থাকা ঈশ্বৰ মাধৱ তথাপি দেখন্তে প্ৰীতি বাহে নব নব যদ্যপি চঞ্চলা লক্ষ্মী জগতে বিদিত তথাপি নিৰন্ত পদ যাৰ কদাচিত শংকৰে খে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰত বিনে নাহি ইহকালে পৰকালে শংকৰে খে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ ৰাম শংকৰক স্মৰি যাওক
প্রাণ গুরুর গুরু পরম গুরু জগৎ গুরু কৃপাল গুরু শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত তেৰাৰি প্ৰপন্ন ভক্ত বুৱাৰ গুৰু মাধৱদেৱৰ চৰণত আৰু ভক্তি অঞ্জলি নিবেদন কৰা হৈছে। ভকতে সে মুৰফেদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সে হৃদয়, মই বিনা ভকতে নিশ্চিন্তে কিছুৱান, ভকত তপৰে মই নজানো হোৱান, ভকত তপৰে মই নজানোৱান। প্ৰভু ভগৱন্তৰ এই পৰম তত্ত্ব শিৰোগত কৰি নাজিৰা ঐতিহ্যমণ্ডিত চাবুক ধৰা এই পবিত্ৰ গুৰুগৃহত পূব পশ্চিম উত্তৰ দক্ষিণ কেউটি দিশৰ পৰা আহি এই পবিত্ৰ গুৰুগৃহ ভক্ত সমুদ্ৰৰ পদৰেণুৱে বৈকুণ্ঠলৈ পৰ্যবেক্ষিত কৰা পিতৃতুল্য দেউতাসকল, ভক্তিৰ আধাৰ ব্ৰজৰ গোপী সদৃশ আই মাতৃসকল, আমাৰ অতিকে শ্ৰদ্ধাৰ অগ্ৰজসকল, শহীদ বন্ধুসকল আৰু দেশৰ ধৰণী স্বৰূপ প্ৰহ্লাদ ধ্ৰুৱ সদৃশ কণ কণ শিশুসকল, সবাৰ চৰণত আপোনাসৱৰ পদৰেণুশিৰে অৱগাহন কৰি মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি সেৱা তথা মৰম জ্ঞাপন কৰিছো। আজি আমাৰ পৰম সৌভাগ্য নাজিৰা চাবুক ধৰা গাঁৱৰ সমূহ ধৰ্মপ্ৰাণ বৈষ্ণৱবৃন্দক ৰাইজক কৃষ্ণ ভক্তিত উদ্বুদ্ধ কৰাৰ মানসেৰে প্ৰদীপ চাবুক ধৰা, শ্ৰদ্ধাৰ গিৰিশ চেতিয়া, অমূল্য চেতিয়া, নৰেন দুৱৰা, ৰত্নেশ্বৰ চেতিয়া, অংকুৰ চাবুক ধৰা, পদ্মলোচন দুৱৰা, এই মহান পুৰোধা ব্যক্তিসকলে যি অনন্য চিন্তাৰে পূৰ্ণকৃষ্ণ ভগৱন্তৰ পৰম মংগলময় বাগ্ময় মূৰ্তি শ্ৰীমদ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ জৰিয়তে এই অঞ্চলৰ প্ৰত্যেকগৰাকী ভগৱন্তৰ প্ৰপন্ন ভক্তৰ হৃদয়ত কৃষ্ণ ভক্তি প্ৰেমৰ উদ্বেগ ঘটাবৰ কাৰণে এই মহান যজ্ঞ কৰ্মৰ আয়োজন কৰি জয়ে জয়ে বুধবাৰী সত্ৰৰ পৰম শ্ৰদ্ধাৰ ডেকা সত্ৰীয়া নামাচাৰ্য মহেন্দ্ৰনাথ মহন্ত প্ৰভুজনাক আমন্ত্ৰণ কৰি আনি এই কাৰ্যৰ প্ৰাক্ষণত ভগৱন্তৰ একাষাৰ পৰম মংগলময় নামেৰে এই মহান যজ্ঞ কৰ্মৰ আয়োজন কৰিছে। আৰু আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ এগৰাকী প্ৰতিতযশা ধৰ্মপ্ৰাণী ব্যক্তি, প্ৰাক্তন প্ৰধান শিক্ষক, সুন্দৰ ভাগৱত আচাৰ্য, আমাৰ মাৰ্গদৰ্শক, উঠি অহা যুৱ প্ৰজন্মৰ আদৰ্শ স্বৰূপ মুখ্য আচাৰ্য শ্ৰদ্ধাৰ ফুলেশ্বৰ ৰাজখোৱা ছাৰক প্ৰমুখ কৰি আপোনালোকৰ এই অনুষ্ঠানটিক প্ৰতি মুহূৰ্ততে পৰামৰ্শ প্ৰদান কৰি পৰ্যায়লৈ আগবঢ়াই অনা সহ পাঠাচাৰ্য সুশীল গগৈ, প্ৰমুখ কৰি পৰম শ্ৰদ্ধাৰ পাঠাচাৰ্যসকল আৰু এই অনুষ্ঠানটিত
এই গাঁৱৰ সমস্ত জনকে ভাগৱত মহাধৰ্মৰ লগত ভক্তিৰ এই যাত্ৰাত সৰ্বক্ষণতে অহোপুৰুষাৰ্থ কৰি আপোনাসৱক প্ৰতিক্ষণতে একত্ৰিত কৰা উঠি অহা যুৱ প্ৰজন্মৰ আই মাতৃসকলক প্ৰকৃত ভাগৱত মাৰ্গে জীৱন শৃংখলিত পৰিশীলিত ৰূপত আগবঢ়াই নিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰা আমাৰ অতি সুখীত যাৰ জৰিয়তে আমি আপোনাসৱৰ মাজলৈ অহাৰ সৌভাগ্য হ'ল আমাৰ অতি শ্ৰদ্ধাৰ গুৰুজনাৰ একনিষ্ঠ সেৱক ৰাজু দুৱৰা প্ৰভুজনা এই সমস্ত জনলৈ মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি সেৱা তথা মৰম জ্ঞাপন কৰিছো যি মহান উদ্দেশ্যৰে আমাক ইয়ালৈ আমন্ত্ৰণ কৰি অনা হৈছে যেনেদৰে আপোনাসৱে আমাক ভবা হৈছে আমি সিমানৰ পাত্ৰ নহয় যে মহাভাগৱত এনে এখন গ্ৰন্থ আপোনাসৱে জানে যে বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সমস্ত মহাভাগৱত গৰ্ভৰ মাজত আছে আৰু এই মহাভাগৱত গৰ্ভৰ মাজত যিখিনি আছে আমাৰ প্ৰত্যেকটি মানৱ দেহৰ লগত ইয়াক সংপৃক্ত কৰি ৰাখিছে সেয়েহে বিশ্ব ব্ৰহ্মাণ্ডত যি নাই ভাগৱততো সি নাই আৰু বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সমস্ত ভাগৱত গৰ্ভৰ মাজত আছে আৰু এই ভাগৱত গৰ্ভৰ মাজত যিখিনি কথা আছে আপোনাৰ মোৰ এই ৯৪ আঙুলৰ দেহটোৰ লগত ইয়াক সংপৃক্ত কৰি ৰাখিছে এই কথাবিলাক আমাৰ মুখ্য পাঠাচাৰ্য ৰাজখোৱা চাৰকা প্ৰমুখ কৰি ভাগৱতৰ লগত সংপৃক্ত হৈ থকা প্ৰত্যেকগৰাকী ধৰ্মপ্ৰাণী ব্যক্তিয়ে কম বেছি পৰিমাণে জানে গতিকে আমাক যি উদ্দেশ্যে আমন্ত্ৰণ কৰা হৈছে আমি আমাৰ জ্ঞানৰ সীমাবদ্ধতাত থাকি আমাৰ উঠি অহা যুৱ বন্ধুসকলৰ লগত আমাৰ আই মাতৃসকলৰ লগত আমি ২-৪টা কথা মত বিনিময় কৰিম পিতৃতুল্য দেউতাসকলক ভক্তি আধাৰ মাতৃতুল্য জ্যেষ্ঠ আইসকলক ভক্তি তত্ত্ব জ্ঞান দিয়াৰ ধৃষ্টতা আমি নকৰোঁ আমাৰ কথাখিনি হ'ব উঠি অহা যুৱ বন্ধুসকলক উদ্দেশ্যি গতিকে আমি সমস্ত জনকে এই গুৰুগৃহত আহি আসনত উপবিষ্ট হৈ যিকোনো সময় আমি আপোনাসৱৰ লগত থাকিম অন্তত আমাৰ লগত আপোনালোকে সহযোগিতা প্ৰদান কৰিব এই আশা আমি জয় জয় ৰাখিছো যে ভাগৱত বুলি ক'লে আমি কি বুজি পাওঁ ভাগৱতৰ কাষলৈ আমি কিয় আহিব লাগে ভাগৱত পাঠ আৰু পৰ্যালোচনা আমি কিয় কৰিব লাগে ভাগৱত শ্ৰৱণ কীৰ্তনৰ যোগেদিনো আমাৰ কি লাভ হ'ব পাৰে এই কথাকেইটা অন্তত আমি প্ৰথম জানিব লাগে নজনাকে আমি একো কাম কৰিবলৈ আগবাঢ়িবই নালাগে যিকোনো কৰ্মৰ ক্ষেত্ৰত নজনাকে আমি একো কাম কৰিব নালাগে কাৰণ কৰ্মৰ বিপাক আমাৰ ঘটিব সেইকাৰণে যিকোনো কাম এটা জানি লৈ কৰিলে সেই কামটো নিখুঁত হয় আৰু সেই কামটোৰ পৰা আমি সুফল লাভ কৰিব পাৰোঁ এটা খুব সুন্দৰ চিন্তা আপোনালোকে কৰিছে যে কেৱল মাত্ৰ আমি পাঠ কৰি গৈ থাকিলেই নহ'ব ধুনীয়া ধুনীয়া সুৰ দি পঢ়ি থাকিলেই নহ'ব নহয়নে বাৰু এই ভাগৱতত থকা কথাখিনিনো আমাৰ মানৱ জীৱনত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে এই কথাখিনি আমি অন্তত জানিব লাগিব যিখিনি কথা জানিলে আমি আৰম্ভণিতে সেইকাৰণে কৈছো যে বিশ্ব ব্ৰহ্মাণ্ডত যিবোৰ আছে সমস্তবিলাক ভাগৱত গৰ্ভৰ মাজত আছে আৰু ভাগৱত গৰ্ভৰ মাজত যিখিনি কথা আছে এইখিনি আমাৰ মানৱ দেহৰ লগত সংপৃক্ত কৰি ৰাখিছে গতিকে যিখিনি কথা জানিলে নৰে ঈশ্বৰত্ব লাভ কৰিব পাৰে জীৱই শিৱলৈ ৰূপান্তৰ হ'ব পাৰে আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ জীৱন শৃংখলিত পৰিশীলিত পৰিমাৰ্জিত হ'ব পাৰে সেই কথাখিনি নিশ্চিতভাৱে আমি ভাগৱত সমুদ্ৰৰ মাজত পাম সেইকাৰণে আমি ভাগৱতৰ কাষলৈ আহিব লাগে কেৱল মাত্ৰ সকাম খাই
মাহ প্ৰসাদৰ টোপোলা লৈ ডাঙৰ ডাঙৰ ভোজনী লৈ বৰতাল গোপাই গোপাল গোবিন্দ গাবৰ কাৰণে কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ বোৱাৰপুৰ মাধৱদেৱে আমাক দিয়া নাই। এই ভাগৱত গ্ৰন্থত যিখিনি আছে কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতাত, এইখিনি হল মানৱ জীৱনৰ জীৱনদায়িনী মন্ত্ৰ আছে। আমি যে কৈছো নৰে ঈশ্বৰত্ব লাভ কৰিব পৰা, জীৱই শিৱলৈ ৰূপান্তৰ হব পৰা সমস্ত উপাদান আছে ভাগৱত গ্ৰন্থৰ মাজত। সেইকাৰণে ভাগৱতক সমুদ্ৰৰ লগত তুলনা কৰিছে। ভাগৱত এনে এখন গ্ৰন্থ, এনে সমুদ্ৰ সাগৰ, তাৰ এটুপি জল খোৱাৰ সামৰ্থ্য আমাৰ হোৱা নাই। গতিকে প্ৰভু সমস্ত আমি পুনৰ কৈছো, যিকেইটা কথা আমি আপোনাসৱৰ লগত মত বিনিময় কৰিম, মাৰ পিতৃতুল্য দেউতাসকলক, মাতৃতুল্য আইসকলক উদ্দেশ্যি নহয়, আমাৰ যুৱ বন্ধুসকলক উদ্দেশ্যি আমি অৱগত কৰিম। সাৱহেকে কথা কোনে কহিবাক পাৰে, যেন পক্ষী উৰয় পখাৰ অনুসাৰে। আমি আমাৰ জ্ঞানৰ মাজেৰে আমি কথাখিনি নিশ্চয়কৈ আলোচনা কৰিম। আপোনালোকে খন্তেক মৌনতা অৱলম্বন কৰি আমাৰ লগত সহযোগিতা দিব বুলি আমি অনুৰোধ ৰাখিলো। এতিয়া ভাগৱত বুলি ক'লে আমি কি বুজি পাম? চাৰিটা বৰ্ণ এটা সুন্দৰ শব্দ, আমি তাৰ পৰাই আৰম্ভ কৰো। ভাগৱতত কি আছে? ভগৱন্ত আছে, হয়নে? ভগৱন্তৰ কথাৰ ব্যতিৰেকে ইয়াত এটা শব্দও নাই। ঢেৰ কাহিনী উপকাহিনী ইয়াত সংযোগ কৰিছে, কিন্তু মূল তত্ত্বটো কি? কৃষ্ণস্থ ভগৱান স্বয়ং, একমাত্ৰ ভগৱান হল দৈৱকী নন্দন কৃষ্ণ, যিজন নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰ, যাক ভাগৱতৰ প্ৰাৰম্ভণিতে মহাপুৰুষে কলম ধৰিছে কি বুলি? অজয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞাহিৰে বহে ব্ৰহ্মা হৰিহৰ। প্ৰথম কলম ভাগৱত, গুৰুজনে কলম ধৰিছে কি? জয় জয় কৃষ্ণ, যিজন অনাদি ঈশ্বৰ, যি দৈৱকী নন্দন কৃষ্ণ ৰূপে ধৰাধামত লীলা কৰিবলৈ তেওঁ অৱতৰণ কৰিলে। সেইজন মহেশ্বৰ, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মহেশ্বৰ মানে মহাযোগ ঈশ্বৰ মহেশ্বৰ, যি ঈশ্বৰৰো ঈশ্বৰ, মনত ৰাখিব। সেইকাৰণে প্ৰথম মংগল আচৰণতেই, প্ৰথম কলমতেই কৃপালু গুৰুজনে কৈছে যে সেইজন অনাদি ঈশ্বৰ, নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম যোগেশ্বৰ মহেশ্বৰৰ চৰণত আমি প্ৰথম সেৱাভাগ নিবেদন কৰিছো, নিজক সমৰ্পণ কৰিছো, কৰিব লাগে। সেইজন কৃষ্ণৰ পৰিচয় আমাক পাছতে দিছে। কোনজন কৃষ্ণ? যিজনে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ, যিজনে চতুমহৎ লীলা সাধনৰ নিমিত্তে ধৰাধামত কৃষ্ণ ৰূপে অৱতাৰ গ্ৰহণ কৰিলে। সেইজন ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। কোনজন ঈশ্বৰ কৃষ্ণ? যিজনে মুখ্য দশ অৱতাৰ ধাৰণ কৰিলে, মৎস্য, কুৰ্ম, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি, এই দশ অৱতাৰ যিজনে ধাৰণ কৰি চাৰিমুঠি জীৱক উদ্ধাৰৰ নিমিত্তে এই ধৰাধামলৈ তেওঁ অৱতাৰ লৈ আহিল। সেইজন কৃষ্ণক জয় জয় ইয়াত প্ৰণাম জনোৱা হৈছে। আৰু যাৰ নাম ললে কি হয়? সমস্ত জগত উদ্ধাৰ হয়।
এতিয়া এই বৃহৎ কায়টোৰ যিখন জগত, এইখন যে ব্ৰহ্মাণ্ড আমি দেখিছো, আমাৰ চকুৰ আগত থকা ব্ৰহ্মাণ্ডখন, আৰু আমাৰ দেশৰ এখন ব্ৰহ্মাণ্ড আছে, এই ব্ৰহ্মাণ্ডখন সমস্ত জগত উদ্ধাৰ হয় বুলি কৈছে। য'ত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰে তথায় পবিত্ৰ। যদি পৰম ভকত হ'ব পৰা যায়, ভাগৱতৰ 24 নম্বৰ ব্যঞ্জন বৰ্ণ ভটো আমি ভকতৰ ৰূপে নিজৰ দেশত যদি লগাব পাৰো, ভাগৱতৰ মাধ্যমেৰে ভগৱন্তৰ লীলাচৰিতৰ জৰিয়তে আমি যদি নিজক ভকত কৰি ল'ব পাৰো, তেতিয়াহ'লে অনায়াসে সংসাৰ তৰি যাব পাৰি। আপুনি তৰাই নহয়, সমস্ত জীৱকুল তৰাৰ ব্যৱস্থা আপোনাৰ মোৰ হাতত ভগৱন্তই দি থৈছে। ইয়াত কৈছে সমস্ত জগত উদ্ধাৰক যাৰ নাম, সেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। সেইজন কৃষ্ণ, সেইজন ভগৱন্তৰ প্ৰথম পৰিচয়টো ভাগৱতে আমাক দিছে। তাৰ আগতে আমি ভাগৱত সম্পৰ্কে জানিব লাগিব। ভগৱন্তই কৈছে মোৰ আত্মাই হল ভাগৱত। এই কথাখিনি একাদশ স্কন্ধত উদ্ধৱ মহামহন্তক ভগৱন্তই একেবাৰে যোৱাৰ আগমুহূৰ্তত কৈ থৈ যাব। যেতিয়া তেওঁ চতুৰ্মহৎ লীলা সাধন কৰি এই ধৰাধাম ত্যাগ কৰি মহাবৈকুণ্ঠলৈ যাবলৈ ল'ব, সেইখিনি সময়ত প্ৰভু ভগৱন্তই প্ৰিয় সখা কুহিত বান্ধৱ, মনত ৰাখিব শব্দকেইটা, প্ৰিয় সখা কুহিত বান্ধৱ উদ্ধৱ মহামহন্তৰ আগত পৰম ৰহস্য কথাকেইটা কৈ থৈ যাব। কিয় কব? উদ্ধৱ ভগৱন্তৰ অনন্য ভক্ত একান্ত ভকত, ভকতকহে ভগৱন্তই পৰম অমৃত দান কৰি থৈ যাব। সেইকাৰণে আমাক ভকত হৈ ভগৱন্তৰ ওচৰলৈ যোৱাৰ ব্যৱস্থাটো দিছে। ভকত হ'ব পৰা ব্যৱস্থাটো কিন্তু ভাগৱতে দিলে। ভাগৱতে প্ৰথম কি কৈছে? ভাগৱত 4টা বৰ্ণৰ এটা সুন্দৰ শব্দ, তাৰ অৰ্থটো আমি বুজিব লাগিব। ভা বৰ্ণটোৱে কি কৈছে, গটোৱে কি কৈছে, ৱটোৱে কি কৈছে, তটোৱে কি কৈছে। ভাপদে ভগৱন্ত ভক্তি হয়, গপদে গোবিন্দৰ গুণ নাম অপদে বেদৰ শিখে অভিপ্ৰায়, তপদে তৰিও কৃষ্ণ গুণ গায়। এইটো ভাগৱত। ভবৰ্ণতে কলে ভাপদে ভগৱন্ত ভক্তি হয়। সেইকাৰণে ভবৰ্ণটো 24 নম্বৰ ব্যঞ্জন বৰ্ণ ভ, ই মানৱ দেহৰ লগত সংপৃক্ত হৈ আছে। 24টা তত্ত্বৰে মানৱ দেহটো গঠন হৈছে। এই ব্ৰহ্মাণ্ডৰ সমস্ত জীৱৰাশি তৰণৰ লগতে আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডও জীৱৰাশিক আমি তৰাব লাগিব। সেইকাৰণে জীৱ শুবলৈ ৰূপান্তৰ হোৱাৰ ব্যৱস্থাটোৱে হল মহাভাগৱত। ই সকাম খোৱা শাস্ত্ৰ নহয় প্ৰভু মস্ত। আমি যদি ইয়াক কেৱল সকাম খোৱা শাস্ত্ৰ বুলি ব্যৱহাৰ কৰি থাকো, তেতিয়া আহিল কণা গোল কণা বোলে খাগৰি কাটিল 3 কণা, তেনেকুৱা হব, নহয় জানো? সেইকাৰণে আমাক কৃপালু গুৰু বৰাৰপুৰ মাধৱদেৱে বৰ সুন্দৰভাৱে উপদেশ দিছে যে ঐশ্বৰ্য বিভূতি বল থাকোতেই আমি ঈশ্বৰ প্ৰায়ণ হব লাগিব। চুলি হোৱাৰ পিছত, দাঁত হোৱাৰ পিছত, স্মৃতি শক্তি লুপ্ত হোৱাৰ পিছত আমি যদি হৰি সেৱা ভকত হৈ ঈশ্বৰ সেৱা কৰিবলৈ বুলি যাওঁ, ভাগৱতৰ আশ্ৰয় হবলৈ যাওঁ, তেতিয়া কিন্তু তাৰ পৰা আমি সুফল নাপাম। সেইকাৰণে জীৱনৰ আৰম্ভণিতে যদি আমি ভাল পথেৰে যাবলৈ আৰম্ভ কৰি লওঁ, ভাল ৰাস্তাত যদি খোজটো পেলাই লওঁ, তেতিয়াহ'লে আমাৰ অন্তিমটো ভাল হ'ব। সেইকাৰণে বৰাৰপুৰ মাধৱদেৱে উপদেশ দিলে, ঐশ্বৰ্য বিভূতি বলহমে ভজে মোক জিতু নৰুত্ৰমে, সিও ভৈল মোৰ ময়ো ভৈ লুটাৰ বৈশ্য। সেইজনে ঈশ্বৰক বান্ধিলে, ঈশ্বৰ সেইজনৰ ওচৰত বান্ধ খালে।
ভগৱন্তই নিজে কৈছে যে ঐশ্বৰ্য বিভূতি বলহমে ভজে মোক যিটো নৰোত্তমে নৰৰ উত্তম হৈ যাব। মনুষ্যৰ মাজত শ্ৰেষ্ঠ তেওঁ বুজি পালে তেওঁ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কি। সেইকাৰণে তেজ বল শক্তি সামৰ্থ্য যেতিয়া দেহলৈ আহিল তেতিয়াই তেওঁ ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰি দিলে যিজনে। সেইকাৰণে ঐশ্বৰ্য বিভূতি বল সমস্ত লৈ মোৰ চৰণত যি নিজক সমৰ্পণ কৰি দিলে সেইজন মোৰ হ'ল আৰু ময়ো তেওঁ হলো। তেওঁ আৰু মোৰ মাজত এৰা এৰি নাই। সেইটোকে কৈছে ভকত ভগৱন্তৰ সংযোগ। এতিয়া ভাগৱত প্ৰথম আৰু দ্বিতীয় স্কন্ধ। প্ৰথম দ্বিতীয় স্কন্ধে শৰণ দুতয়, হয়নে? কি বুলি কৈছে? প্ৰথম আৰু দ্বিতীয় স্কন্ধ হ'ল ভগৱন্তৰ ৰাতুল চৰণ। ভগৱন্তক কোৱাৰ উপায়টো আমাক দিলেই। ভগৱন্তৰ মূৰ্তি বৰ্ণনা আমাক প্ৰথমতে দিছে। ভগৱন্তৰ মূৰ্তি কেনেকুৱা, ভাগৱতত কেনেদৰে আছে। এহি ভাগৱতৰ মূৰ্তি মনোহৰ তমাল সদিশ বৰ্ণ শ্যাম কলে বৰণ। ভগৱন্তৰ বৰণটো কেনেকুৱা? তমাল সদৃশ শ্যাম বৰণ। ৰূপ বৰ্ণনাটো আমাক দিলে। সেইজন ভগৱন্ত ক'ত আছে বুলি ক'লে? মহাভাগৱতত আছে। ভাপদে ভগৱন্ত ভক্তি কহয়, আমি যে কলো গ পদে গোবিন্দৰ গুণ নাম ছয়, ও পদে বেদৰ শিখে অভিপ্ৰায়, ত পদে তৰি উক কৃষ্ণ গুণ গায়। ভাগৱতৰ কাষলৈ সেইকাৰণে আমি আহিব লাগে, জীৱক শিৱলৈ ৰূপান্তৰ কৰিবৰ কাৰণে, নৰে ঈশ্বৰত্ব লাভ কৰিবৰ কাৰণে ভাগৱতৰ আশ্ৰয় হ'ব লাগে। ভাগৱতত কি আছে? শৰণ আছে। ভাগৱতত কি আছে? ভজন আছে। ভাগৱতত ভক্তি আছে। ভাগৱতত সদাচাৰ আছে। আমাৰ মানৱ জীৱনৰ সুন্দৰৰ পৰা সুন্দৰলৈ নিবৰ কাৰণে এই চাৰিটা বস্তু অত্যন্ত প্ৰয়োজনীয় বস্তু। আৰু সেই গোটেই চাৰিটা 6খন গ্ৰন্থত যদিও বান্ধি ৰাখিছে, মূলত ভাগৱত হ'ল সমস্ত সংপৃক্ত হৈ থকা শ্ৰেষ্ঠতম গ্ৰন্থ। সেইকাৰণে য'ত ভাগৱত পাঠ আৰু পৰ্যালোচনা হয়, সেই স্থান ত্যাগ কৰি, সেই স্থানলৈ মহাবৈকুণ্ঠ ত্যাগ কৰি, যোগীৰ হৃদয় ত্যাগ কৰি ভগৱন্ত তাত থাকেহি। এইটো বিশ্বাসেই নহয়, সুদৃঢ় বিশ্বাস কৰি আমি প্ৰত্যেকেই ল'ব লাগিব। যিটো কথা উদ্ধৱ মহামহন্তৰ আগত কৈছে। উদ্ধৱ মহামহন্তই প্ৰভু ভগৱন্তক যাবৰ সময়ত কাকুতি কাপুন্যভাৱে সুধিছে যে, প্ৰভু তোমাৰ লগত মই একেদৰে সৰুৰ পৰা ডাঙৰ দীঘল হৈছো, খেলা ধূলা কৰি, তোমাৰ উচ্ছিষ্ট ভোজন কৰি মই ডাঙৰ দীঘল হৈছো, তোমাৰ এৰেহা বস্ত্ৰ পৰিধান কৰি মই ডাঙৰ দীঘল হৈছো, সুখে দুখে জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো পল অনুপল তোমাৰ জৰিয়তে মই পাৰ কৰি আহিছো। তুমি মোক এনেই ক'লা যে তুমি মোৰ প্ৰিয় সখা সুখী বান্ধৱ, তোমাতকৈ আৰু মোৰ প্ৰিয় কোনো নাই প্ৰভু। এনেদৰে তুমি পলুপ বচন দিলা মোক, যাবৰ সময়ত এটা শব্দও নোকোৱাকৈ তুমি মোক এৰি যাব খুজিছা। যে পিৰিবে দুৰ্জনক বুলি গুচিবে আচাৰ শুইবে অধৰ্মতৰ অতি যতক প্ৰজাৰ, এই কথাখিনি বিস্তৃত ব্যাখ্যা তুমি মোক দাঙি ধৰিছা আৰু কলিয়ে পীড়ন কৰিব বুলিও তুমি কৈছা। তথাপি এই কলিৰ মলৰ মাজত দুখৰ সাগৰ কলি, পাপৰ পাৰাপাৰ নাইকিয়া এনেকুৱা এটা অৱস্থাত তুমি মোক এৰি যাব খুজিছা। গতিকে তুমি গ'লে মই কাৰ লগত থাকিম? মই দিনতে অন্ধকাৰ দেখিছো। গতিকে সেই প্ৰাণপ্ৰভু পৰম ইষ্টদেৱ তুমি মোৰ, গতিকে তুমি যোৱাৰ লগে লগে মোকো তুমি লগত লৈ বলা। এই বুলি উদ্ধৱে যেতিয়া কাকুতি কাপুন্যকৈ ভগৱন্তৰ ৰাতুল চৰণত
পৰিছে তেতিয়া ভগৱন্ত প্ৰভুৱে কৈছে সেই প্ৰিয় সখা উদ্ধৱ মই যামগৈ সঁচা মোৰ নশ্বৰদেহ যাব সঁচা কিন্তু সৰ্বক্ষণে তুমি যদি মোক কায় বাক্য মনে চিন্তা কৰা তুমি মোক হৃদয়তে দৰ্শন পাবা নাৰদকো ভগৱন্ত সেইদৰে কৈছে যে সেই দেৱৰ্ষি নাৰদ মই মহাবৈকুণ্ঠত নাথাকো মই যোগীৰ হৃদয়তো নাথাকো মোৰ একান্ত ভক্তসকলে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে যেতিয়া মোৰ চৰণত নিজক সমৰ্পণ কৰি মোৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰে সৌধ পাতি তেতিয়া মই মহাবৈকুণ্ঠ যোগীৰ হৃদয় ত্যাগ কৰি সেই স্থানত উপবিষ্ট হওঁ আজিৰ এই চাবুক ধৰা নাজিৰাই গুৰুগৃহ তেতিয়া বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে আপোনালোকৰ ভক্তিৰ বলেৰে কায়িক আৰ্থিক মানসিক সদাচাৰ সপ্ৰেম ভক্তিৰ বলেৰে মহাশৰিক বৈকুণ্ঠৰ পৰা নমাই আনিবলৈ আপোনালোক ভগৱন্তই আপোনালোকৰ সেই মহান আহ্বান নতশিৰে স্বীকাৰ কৰি আজিৰ এই পবিত্ৰ গুৰুগৃহত আছে দেৱৰ্ষি নাৰদক কৈছে আৰু একাদশ স্কন্ধত উদ্ধৱ মহামহন্তক কৈছে ত্ৰিউধায় প্ৰবিশ্যহম সেই উদ্ধৱ তুমি দুখ নকৰিবা মই ত্ৰিউধায় হম প্ৰস্থান কৰিম কিন্তু পুনৰ প্ৰৱেশ কৰিম ক'ত ত্ৰিউধায় প্ৰবিশ্যহম ভাগৱত অৰ্ণৱম অৰ্থাৎ ভাগৱত মহাগ্ৰন্থত মোৰ আত্মা প্ৰৱেশ হ'ব অৰ্ণৱ মানে হ'ল সাগৰ ত্ৰিউধায় প্ৰবিশ্যহম ভাগৱত অৰ্ণৱম অৰ্ণৱ মানে সাগৰ ভাগৱত সমুদ্ৰত মই প্ৰৱেশ কৰিম মোৰ আত্মা তাত প্ৰৱেশ কৰিব তেনে বাগময় মূৰ্তি এই হ'ল মোৰ বাগময় বাগ মানে কথা কথাৰ মূৰ্তি হ'ল শ্ৰীমদ ভাগৱত তেনে বাগময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে সৰেং প্ৰত্যক্ষভাৱে ইয়াৰ পৰা হৰণ কৰি লৈ গুচি যায় কি শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত যাক শ্ৰদ্ধাৰে শ্ৰৱণ কৰিব যাক শ্ৰদ্ধাৰে দৰ্শন কৰিব যাক শ্ৰদ্ধাৰে পাঠ কৰিব মানৱৰ আজন্মৰ সাধনাৰ পাপবিলাক তৎক্ষণাতে নাশ হ'ব আমাৰ দেহৰ পাপবিলাক নাশ কৰি দুখবিলাক হৰণ কৰি ভগৱন্তই সেই জীৱক পুণ্যাত্মা জীৱলৈ ৰূপান্তৰ কৰিব আৰু সেই পুণ্যাত্মা জীৱৰ হৃদয়ত ভাগৱতত যেনেকৈ আত্মাৰূপে তেওঁ বিৰাজমান হৈ আছে সেই পুণ্যাত্মা জীৱৰ হৃদয়তো ভগৱন্ত থাকিব সেইকাৰণে মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেক মুকুতি পাইবা কহিলো স্বৰূপ এই যে পৰম তত্ত্ব কথাবোৰ মাজে মাজে যে আমাক কৈ গৈছে এই কথাবোৰ যে আমি মুখে কেৱল ৰাম বুলি ক'ব লাগে কাৰণে ক'লে নহ'ব মুখে ৰাম বুলি কোৱাৰ লগে লগে আমি যে প্ৰথম স্কন্ধৰ পৰা ভগৱন্তৰ ৰূপ বৰ্ণনাটো কথা ক'লো প্ৰথম দ্বিতীয় স্কন্ধ চৰণত উতয় এই ভগৱন্তৰ ৰূপটো আমি কিন্তু হৃদয়ত ধ্যান কৰিব লাগিব ধ্যান কৰিবলৈ হ'লে ভগৱন্তৰ হৃদয়ত আমি পাবলৈ হ'লে ভাগৱতৰ ৰাস্তাৰে আমি আমাৰ জীৱনটো চলাই নিবৰ কাৰণে যত্ন কৰিব লাগিব প্ৰথমতে দেহ নিজৰ দেহটো ভগৱন্তত অৰ্পণ কৰিব তাৰপিছত আমি বাক্যবোৰ অৰ্পণ কৰিম ভগৱন্তৰ চৰণত তাৰপিছত আমি মনটো ভগৱন্তৰ চৰণত অৰ্পণ কৰিম এই তিনিটা নিত্য অৰ্পণা কৰিব লাগিব এই কৈছে কায় বাক্য মন ভগৱন্তত সমৰ্পণ নিত্য সদায় ৰাতিপুৱা গধূলি যিসকলে ভগৱন্তক স্মৰণ কৰি জীৱনটো আৰম্ভ কৰি দিয়ে তেওঁ আৰু বেলেগকে একো কৰিব লগা নাথাকে